আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আৰু সদায় মই যিহেতু পশুপালন বিভাগৰ লগত জড়িত, মই সদায় পশুপালনৰ টপিকবিলাক দিওঁ। কেতিয়া কি পোষ্ট ওলাব, কেতিয়া কি হ'ব, পশুপালন বিভাগটোৰ মুঠতে সেনেকুৱা ধৰণৰ টপিক মই আলোচনা কৰোঁ। কিন্তু আজি সম্পূৰ্ণৰূপে বেলেগ বিষয়বস্তু আলোচনা কৰিম। মই জানো মই যিটো টপিকৰ ওপৰত আলোচনা কৰিব খুজিছোঁ সেইটো টপিকৰ সমাধান প্ৰায় নাই, কিন্তু অকণমান হ'লেও কিবা এটা ক'ব খুজিছোঁ। চ' আৰম্ভ কৰিছোঁ। যিহেতু ভেলেণ্টাইন ডে' আমাৰ সমাগত, আৰু ভেলেণ্টাইন ডে' এতিয়া বহুত প্ৰচলন হৈছে। আমি যেতিয়া স্কুল লেভেলত পঢ়ি আছিলোঁ বা আমি অকণমান সৰু হৈ আছিলোঁ, তেতিয়া আমাৰ যিখিনি অগ্ৰজ আছিল কেতিয়াও দেখাও নাছিলোঁ আৰু শুনাও নাছিলোঁ কি ভেলেণ্টাইন ডে' কি মানে এইটো। কিন্তু এতিয়া জন্ম হোৱাৰ পৰাই ল'ৰা ছোৱালীবিলাকে বুজি পায় ভেলেণ্টাইন ডে' মানে প্ৰেমিক প্ৰেমিকাৰ দিৱস। কিন্তু এইটো হ'ল বাহিৰৰ বস্তু, আৰু এইটো এনেকুৱা লেভেলত আমি আদৰি লৈছোঁ যেন আমাৰ নিজা কিবা বাপতি সাহোন, কিবা জাতীয় উৎসৱহে এটা। আমাৰ প্ৰেমিক প্ৰেমিকাৰ নিদৰ্শন আগতে দেখুৱাইছিল বহাগ বিহুৰ দিনা। প্ৰেমিকাই প্ৰেমিকক গামোচা দিয়ে, তাৰ ফলত প্ৰেমিকেও প্ৰেমিকাজনক কিবা কিবি উপহাৰ দিয়ে। এনেকুৱা আছিল বিহুত, বহাগ বিহুত কাপোৰ আদান প্ৰদান কৰে। চ' এনেকুৱা আছিল। কিন্তু আজিকালি হৈছে এইটো এটা। চ' আকৌ এটা ভয়ংকৰ কথা, বৰ্তমান সমাজত বজৰুৱা প্ৰেম বাঢ়ি গৈছে। লিভ ইন ৰিলেশ্যনশ্বিপ, য'ত বিয়া হোৱাৰ আগত একেলগে থাকে পতি পত্নীৰ দৰে, তাৰপিছত ব্ৰেকআপো হয়। আকৌ ব্ৰেকআপ হোৱাৰ পিছত সিটো বেলেগৰ লগত বিয়া, ইটো বেলেগৰ লগত বিয়া। এইবিলাক হ'ল পশ্চিমীয়া সংস্কৃতি। আমাৰ ভাৰতীয় সংস্কৃতি এইবিলাক নহয়। আমাৰ ভাৰতীয় সংস্কৃতি মতে আগৰ কথাবিলাকতো বহুতেই আছিল, কিন্তু আমি ইমান নোৱাৰোঁ। কিন্তু এটলিষ্ট পশ্চিমীয়া সংস্কৃতিৰ যিটো বজৰুৱা বস্তু সেইবিলাকো আমি আঁকোৱালি ল'ব নালাগে। ঠায়ে ঠায়ে হৈছে, হোটেল হৈছে। চ' তাত এইবিলাক প্ৰেমৰ যিটো বজৰুৱা সেইবিলাক কাম সম্পন্ন হয়। আপুনি ভাল উদ্দেশ্যতে যাওক, ধাবা এখনৰ পৰা ওলাই আহিব, আপোনাক অকণমান হ'লেও বেয়া দৃষ্টিত চাব, কাৰণ গম পায় ধাবাত কি চলে। চ' যেতিয়া মই নাজানো, মই তেতিয়া ক্লাছ নহয় দেই, কলেজ লেভেলত পঢ়ি আছিলোঁ। চ' তেতিয়া মই ভাবিছিলোঁ যে ধাবাত অকল খানাই পায়, খোৱা বস্তু যেনেকৈ আমি খাওঁ। মই অকণমান যিহেতু ফুডি টাইপৰ, মই খাওঁ খুব, গতিকে ধাবাখনত গ'লোঁ। চ' যোৱাৰ পিছত কিবা এটা বেলেগ ফিল কৰিলোঁ মই, যিটো মই এতিয়া ক'বও নোৱাৰিম। চ' তেতিয়াই মই বুজি পাইছোঁ যে কিবা এটা গণ্ডগোল আছে। চ' সেই কিবা এটা গণ্ডগোলটো এতিয়া বুজি পাইছোঁ যে ধাবাত গ'লে কি হয়। গতিকে এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি বৰ্তমান সমাজত হৈ আছে, আৰু ইয়াৰ সমাধান একো নাই। কিন্তু অকণমান সজাগ হ'লে আমাৰ সমাজখন নিশ্চয় অকণমান ভাল হ'ব। আপুনি মই যদি 2-4টা হ'লেও কওঁ যে এইবিলাক বজৰুৱা প্ৰেম, বজৰুৱা সংস্কৃতি, বজৰুৱা কথা বাদ দিবৰ হ'ল। বাইকখনত উঠাটো ভাল কথা, প্ৰেমিক প্ৰেমিকাই বাইকত উঠি ফুৰাটো বেয়া কথা নহয়, ভাল কথা।
কিন্তু শ্ব' অফ কৰি উঠাটোহে বেয়া কথা। গতিকে ভেলেণ্টাইন ডে ইমান এনেকুৱা লেভেলত পালন কৰে, আনকি বহাগ বিহুটো আমাৰ তেনেকুৱা লেভেলত পালন নকৰে। আমি অসমীয়া, আমাৰ জাতীয় সংস্কৃতি বিহু, কিন্তু তাতকৈ বেছি আকৌ ভেলেণ্টাইন ডে'টো বেছি পালন কৰে বৰ্তমান সময়ত। আৰু কিবা জেনজি ওলাইছে এটা, সেইটোতো আৰু ভয়ংকৰ। জেনজিবিলাকৰ এটা মানে কি আছে, সিহঁতক আইফোন লাগিব, বাইকখনত চাইলেঞ্চাৰটো অকণমান শব্দ যাতে বেছি আহে সেইবিলাক কৰাব। চ' সেইটো হ'ল জেনজি। গতিকে জেনজিবিলাক আকৌ ভয়ানক। মই নকওঁ যে সকলো জেনজি ভয়ানক, কিন্তু মেক্সিমাম জেনজি ভয়ানক। চ' কিমান কম শেষ নহ'ব এইবিলাক কথা, গতিকে ক'ব লাভ নাই। মই কৈছোঁৱেই যে ইয়াৰ সমাধান একো নাই, জাষ্ট মই কথাটো আলোচনা কৰিছোঁ। মোৰ ক্ষেত্ৰত মই যিখিনি কথা কৈছোঁ কোনে কোনে সহমত কমেণ্ট কৰি ক'ব। আৰু বৰ্তমান বজোৰা প্ৰেম কিমান বাঢ়ি গৈছে। চ' আজিলৈ ইমানে, ভিডিঅ'টো আৰু ক'লে আৰু দীঘল হ'ব, ইমান ক'ব ইচ্ছা নাই এইবিলাকৰ কথা, কিন্তু নকৈ নোৱাৰি। চ' সেইকাৰণে মই ক'ব লগা বাধ্য হ'লোঁ। চ' আজিলৈ ইমানে, ভালে থাকক, কুশলে থাকক। জয় অসম, জয় জুবিন দা।